নমস্কাৰ মোৰ অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৰুণোদয় আঁচনিৰ লগতে কেইবাটাও আঁচনি ঘোষণা কৰিছে। 11টাকৈ বৃহৎ ঘোষণা কৰিছে। লাখপতি বাইদেউসকলক 50,000 টকা প্ৰদান কৰিব। আজি প্ৰথমটো খবৰ, মহিলা সবলীকৰণক লৈ মুখ্যমন্ত্ৰীৰ 11টাকৈ বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব বহুকেইটা চৰকাৰী সুবিধা। 2 লাখৰো অধিক আত্মসহায়ক গোটে 1089 কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি লাভ কৰিছে। আত্মসহায়ক গোটৰ মহিলাই বেংকৰ পৰা লাভ কৰিছে 16,000 কোটি টকাৰ ঋণ। অহা বছৰ লাখপতি বাইদেউৰ মহিলাসকলে পাব 25,000 কোটি টকা। পৰৱৰ্তী খবৰ, অৰুণোদয়ৰ তালিকাৰ পৰা কৰ্তন হোৱা হাজাৰ হাজাৰ মহিলালৈ ভাল খবৰ। নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব ধন। কোনো মহিলাৰে কৰ্তন নহয় এই আঁচনিৰ পৰা নাম। সকলোৱে পূৰ্বৰ দৰে লাভ কৰিব অৰুণোদয়ৰ ধন। ঘৰতে বহি এতিয়াৰে পৰা নতুনকৈ কৰিব পাৰিব আবেদন। অৰুণোদয়ত নাম কৰ্তন নহয় বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। কোনো মহিলা যাব নালাগে DC অফিচলৈ। DCৰ ওচৰলৈ নোযোৱাকৈ আবেদন কৰিব পাৰিব অৰুণোদয়ৰ বাবে। ডাইৰেক্ট ফৰ্ম ফিল-আপ কৰি আমালৈ পঠিয়াই দিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM-লৈ। আমি বেংক একাউণ্টত পোনপটীয়াকৈ ধন ভৰাই দিম, এই কথা মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ, কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। পৰৱৰ্তী খবৰ, লাখ লাখ অৰুণোদয় হিতাধিকাৰীক দিয়া হ'ব প্ৰতি মাহে 3,000 কোটি টকা। 2026ত চৰকাৰ গঠন কৰিলে দিয়া হ'ব এই ধনৰাশি। ডাঙৰ ঘোষণা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। আমি চৰকাৰলৈ আহিলে অৰুণোদয় আঁচনিত 3,000 টকা দিম। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে উপহাৰ। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 টকা। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্টত ঠিক হৈ থাকিব লাগিব। বহু লোকে KYC নকৰে কাৰণে অৰুণোদয় আঁচনিৰ ধন জমা নহয়। চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈ নাযায়, এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ কাৰণ হ'ল একাউণ্টত আপোনাৰ KYC আপডেট হৈ থকা নাই। যদি আঁচনিৰ টকা জমা নহয় তেন্তে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰক। আজি একে দিবলগীয়া আপডেট। ধন্যবাদ।